নমস্কাৰ তোমালোকক এডুজনলৈ স্বাগতম জনাইছো আজি আমি দশম শ্ৰেণীৰ বাস্তৱ সংখ্যা নামৰ পাঠটোৰ এক্সাৰসাইজ 1.1 আৰম্ভ কৰিম ইতিমধ্যে এই পাঠটোৰ এটা ভিডিও আপলোড কৰা হৈছে যিসকলে সেই ভিডিওটো চোৱা নাই তেওঁলোকে ওপৰৰ আই বাটনত আৰু তলৰ ডেসক্ৰিপচনত লিংক পাবা সেই ভিডিওটো চাইহে এই ভিডিওটোলৈ আহিলে বুজি পাবা আজি আমি এক্সাৰসাইজ 1.1 ৰ প্ৰথম কোৱেশ্চনটো কৰিম ইউক্লিডৰ কলন বিধি ব্যৱহাৰ কৰি গসাগু নিৰ্ণয় কৰা আমাক এতিয়া ইউক্লিডৰ কলন বিধি কেনেকৈ এপ্লাই কৰিব পাৰি মই আগৰ ভিডিওত ইতিমধ্যে শিকাই থৈ আহিছো এতিয়া আমাক তাৰ ওপৰত বেছ কৰি এতিয়া কোৱেশ্চন এতিয়া প্ৰথম কোৱেশ্চনটোত কি কৈছে 135 আৰু 225 আমি গসাগু উলিয়াব লাগে কি কলম বিধি ইউজ কৰি ইউক্লিডৰ বিভাজন প্ৰমেয়িকা ইউজ কৰি ঠিক আছে তাৰ কাৰণে আমি লিখিম প্ৰথম কোনটো ডাঙৰ কোনটো সৰু হেতু চিনাক্ত কৰিম সেইকাৰণে লিখিবা ইয়াত আমি দেখিছো যে 135 আৰু 225 ৰ ভিতৰত 225 টো ডাঙৰ দ্যাট মিন্স আমি এনেকৈ লিখিব পাৰো 135 লেছ দেন 225 মানে ডাঙৰ চিনডাল 225 ফালে দিছো ঠিক আছে আৰু মই কৈছিলো কি সদা সৰুটোৱে ডাঙৰটো হৰণ কৰিব লাগে হেকলে যি হেকানে যিসকলে আগৰ ভিডিওটো চোৱা নাই তেওঁলোকে আগৰ ভিডিওটো চাই আহিলে বেছি ভালকে বুজি পাবা ইয়াত সৰু কোনটো 135 আৰু ডাঙৰ 225 তেন্তে 225 হৰণ কৰিব লাগিব কি হৰণ কৰিব লাগিব 135 হৰণ কৰিব লাগিব 135 প্ৰথম কিবা যাব দুবাৰ দিলেতো নহব দুবাৰ দিলে কিমান হ'ব 135 ইনটু দুবাৰ দিলে 270 হৈ যাব কিন্তু আমাৰ আছে ইয়াত 225 আছে তেন্তে এবাৰ যাব এবাৰ দিলে কিমান হ'ব 135 হ'ব আৰু বাকি থাকিব কিমান 5 বা 5 গল শূন্য তাৰপৰা এইটো 22 পৰা 13 গলে 7 8 9 90 ঠিক আছে তেন্তে কি কৰিলো গম পালানে আমি প্ৰথমে ডাঙৰ সৰু চিনাক্ত কৰি ললো তাৰপৰা ডাঙৰ সংখ্যাটোক সৰু সংখ্যাটোৱে ডিভাইড কৰিছো ডিভাইড কৰি প্ৰথম দেখিলো যে 135 এবাৰ গল এবাৰ দিলো এতিয়া 90 বাকি থাকিল এতিয়া কি কৰিব কৈছিলো মই আগৰ ভিডিওটোত কৈ আহিছো এনেকে উল্টাকে হৰণ হয় এতিয়া এই 90 এ 135 হৰণ কৰিব লাগিব তেন্তে বাকচৰ ভিতৰত সোমাব 135 কেবা যাব 90 এবাৰ যাব দ্যাট মিন্স 90 হ'ব আৰু বাকি থাকিব ইয়াত থাকিব 5 আৰু ইয়াত থাকিব 4 ঠিক আছে এই প্ৰসেসটো কৰি থাকিব লাগে যেতিয়ালৈকে ভাগে আমি শূন্য নাপাওঁ ভাগে শূন্য পালো নাপাওঁ 45 পালো তেন্তে এবাৰ 45 এ 90 কৰিব লাগিব এই কাচিনবোৰ তোমালোকে নামাৰিবা মই বুজাবলৈ মাৰিছো ঠিক আছে এটা 90 45 এ কিবা যাব দুবাৰ গলে 90 হ'ল আৰু ভাগে কিমান পালো 0 পালো তেন্তে আমি ভাগে 0 পালো তেন্তে আমি এইটো ষ্টেপত ৰৈ দিব লাগিব এটা কোনটো এটা যিটো ষ্টেপত ৰলো তাত তুমি হেই চোৱা ভাজক কি ইয়াত ভাজক 45 হয় না তেন্তে আমাৰ নিৰ্ণয় গসাগু কিমান হ'ব 45 হ'ব হেতু এটা লিখি দিলে হ'ল মই আগৰ ভিডিওটো আৰু ভালকৈ এক্সপ্লেইন কৰিছো এখানে তোমালোকে আগৰ ভিডিওটো চাই আহিবা ইন্ট্ৰোডাক্টৰি ভিডিওটো এটাকে লিখিম ইউক্লিডৰ কলন বিধি অনুসৰি ইউক্লিডৰ কলন বিধি অনুসৰি ইউক্লিডৰ কলন বিধিটো কি আছিল ভাজ্য ইকুৱেল টু ভাজক পূৰণ ভাগফল প্লাস ভাগিক ইয়া প্ৰথমটো কাৰণে চাচোন প্ৰথমটো কাৰণে ভাজ্য কিমান 225 ইকুৱেল টু ভাজক কিমান 135 পূৰণ ভাগফল কিমান ভাগফল হল 1 প্লাস ভাগে কিমান ভাগে 90 তেন্তে যোগ 90 কিমান লিখিম কমা ভাগে not equal to 0 যেহেতু ভাগেটো শূন্য নহল ভাগে not equal to 0 এটা নেক্সট বাকসটো কাৰণে কলন বিধিটো এপ্লাই কৰিলে কি হ'ব যেহেতু ভাজ্য 135 লিখিম ইজ ইকুৱেল টু কিমান হ'ব 90 ভাজক 90 ইনটু ভাগফল কিমান ভাগফল হল 1 প্লাস ভাগে কিমান ভাগে হল 45 কিমান লিখিবা যেহেতু ভাগে not equal to 0 ভাগে not equal to 0 ঠিক আছে এতিয়া আমি থাৰ্ড বাকসটো কাৰণে চোৱা থাৰ্ড বাকসটো কাৰণে ভাজ্য কিমান 90 ইজ ইকুৱেল টু ভাজক কিমান ভাজক 45 পূৰণ ভাগফল কিমান 2 প্লাস ভাগে কিমান 0 আমি ভাগে 0 পালো আমি তেন্তে এই প্ৰসেসটো কৰি থাকিব লাগে কেতিয়ালৈকে কৰিব লাগিব যেতিয়ালৈকে আমি ভাগে 0 নাপাওঁ ইয়াত ভাগে 0 পালো এটা ভাগে 0 পোৱা ষ্টেপত ভাজক চোৱা ভাজক কিমান আছিল 45 আছিল এটাকে লিখিম যেহেতু ভাজক 45 ত
ভাগশেষ 0 পোৱা গ'ল ক্লিয়াৰ ভাজক কি 45 ত ভাগশেষ 0 পোৱা গ'ল এটাকে নিৰ্ণয় গসাগু কি হ'ব সেই ভাজকটো হ'ব নিৰ্ণয় গসাগু কান হ'ব 45 তেন্তে আমাৰ প্ৰথমটো আনসাৰ এটো 135 আৰু 225 যেটো গসাগু উলিয়াব গৈছিল কিমান পালো তেন্তে 45 পালো কেনে কৰিলো গম পালানে প্ৰথম আমি কি কৰিম প্ৰথম আমি সংখ্যা যিকিটা সংখ্যা দিয়া থাকিব সেই সংখ্যাকিটা ডাঙৰটো আৰু সৰুটো চিনাক্ত কৰি লম ঠিক আছে ডাঙৰটো আৰু সৰুটো চিনাক্ত কৰাৰ পিছত সদায় ডাঙৰটোৱে সৰুটো হৰণ কৰিম হয়নে যেহেতু ডাঙৰ 225 আছিল 225ক 135 এ হৰণ কৰিলো হৰণটো কেতিয়ালৈকে কৰিম যেতিয়ালৈকে ভাগশেষটো 0 নাপাওঁ এটা প্ৰথম ষ্টেপত এবাৰ গল ভাগশেষ 90 থাকিলে মানে ভাগশেষ আছে এতিয়া উল্টাকে হ'ব 90 125 কৰিব লাগিব ঠিক আছে ইয়াত 45 পালো আৰু 45 এ 90 কৰিব লাগিব কেতিয়ালৈকে কৰিম যেতিয়ালৈকে ভাগশেষ 0 নাপাওঁ 0 পালো ৰৈ দিলো আৰু সেই 0 পোৱা ষ্টেপত আমি ভাজক চাম যেহেতু 0 পোৱা ষ্টেপত ভাজক আছিল 45 দ্যাট মিন্স আমাৰ আনসাৰ হেতুৱে আৰু এই ইয়াত যেহেতু এটা দুটা তিনটা ষ্টেপ ঘৰ আছে এখানে তিনটা কলম বিধি ষ্টেপ হ'ব প্ৰথমটোত ভাজ্য 225 ইকুয়াল টু ভাজক 135 পইণ্ট ভাগফল প্লাস ভাগশেষ ভাগশেষ নট ইকুয়াল টু 0 লিখি দিছো তেনেকে লাষ্ট লাইনটো লিখিলো যেহেতু ভাজক 45 ত ভাগশেষ 0 পোৱা গ'ল এটাকে নিৰ্ণয় গসাগু কিমান 45 আশা কৰিছো এটো বুজি পালা এটা নেক্সট কোৱেশ্চনটো কি দিছে 196 আৰু 38225 দুই নম্বৰটো দিয়া আছে 196 আৰু 38225 নহয় সৰি 0 38220 এতিয়া আমি দেখিছো যে ইয়াত কোনটো ডাঙৰ কোনটো সৰু ইয়াত 38220 টো ডাঙৰ তেন্তে কি হ'ব ইয়াত লিখিব লাগিব ইয়াত 196 less than 38220 এই চিনডাল ডাঙৰটো ফালে মুখখন মেলা থাকে হয়নে ঠিক আছে এটা কি কৰিম আমি সৰুটোৱে ডাঙৰটো হৰণ কৰিম that means কি হ'ব বাকসৰ ভিতৰত সোমাব 38220 আৰু ইয়াত থাকিব কিমান 196 এতিয়াটো তোমালোকে হৰণ কৰি চাব পাৰা আৰু এটা মই তোমালোক মানে পৰামৰ্শ দিও এইটো তোমালোকে হৰণ কৰিলে বহুত দেৰি লাগিব পৰীক্ষাত এই অংকটো মনত ৰাখি যাবা ডাইৰেক্ট 195 বা যায় 196 এই অংকটোত কিবা যায় 195 বা যদি দিতে এই সংখ্যাটো পাই যাবা তোমালোকে হৰণ কৰিলেও লাভ যদি পৰীক্ষাত এই অংকটো আহে হৰণত বেছি টাইম নলগাবা ডাইৰেক্ট 195 দিলে তুমি এই সংখ্যাটো পাই যাবা কেবা যাব বুলি কৈছো মই 195 দিলে এটো 38225 পাই যাবা তোমালোকে কৰি চাব পাৰা হৰণটো 220 পাবা সৰি ভাগশেষ 0 196 ৰ লগত 195 ইনটু কৰিলে কিমান লাগিব ডাইৰেক্ট ওলাই যাব এটো এইটো ষ্টেপ মনত ৰাখি গলে তোমালোকৰ নিজৰে সময় বাচিব এটা কলম বিধি লিখি দিয়া ইউক্লিডৰ কলম বিধি অনুসৰি কি হ'ব 38220 is equal to 196 into 195 plus 0 comma ভাগশেষ আমি প্ৰথম ষ্টেপতে ভাগশেষ 0 পাই গলো ভাগশেষ is equal to 0 এটাকে নিৰ্ণয় গসাগু কিমান হ'ব তেন্তে নিৰ্ণয় গসাগু হ'ব 196 হ'ব যেহেতু ভাজক ইয়াত কি 196 তেন্তে আমি নিৰ্ণয় গসাগু কিমান পালো তেন্তে 196 পালো এটা নেক্সটটো সা নেক্সটটো কিমান দিয়া আছে 3 নম্বৰটো দিয়া আছে 867 আৰু 225 867 আৰু 225 হয় না 867 আৰু 225 নহয় সৰি 255 ইয়া ডাঙৰ হৈ কোনটো গম পাইছে একে প্ৰত্যেকটো অংকতে একে ষ্টেপ ইয়াত লিখিম 867 টো ডাঙৰ হয় না তেন্তে চিনডাল এনেকুৱা হ'ব আৰু 255 এটা ডাঙৰটো সৰুটোৱে হৰণ কৰিম 867 বাকসৰ ভিতৰত সোমাব আৰু কি হৰণ কৰিম 255 প্ৰথম যাব কিবা যাব 3 বাৰ মান দিছচোন 3 বাৰ দিলে 5 3 গুণ 15 ওকলে 1 15 ওকলে 6 ওকলে 1 3 গুণ 6 7
765 চাৰিবাৰটো নাযায় তিনিবাৰ যাব তো কিমান পালো 765 ঠিক আছে এতিয়া 7 পৰা 5 গলে 2 0 1 102 এতিয়া কি কৰিব লাগিব স্টেপটো এতিয়া নেক্সট স্টেপটো এটা উল্টাকে হন হ'ব দ্যাট মিন্স আমি 102 এবাৰ কাখন কৰিম 255 255 কা যাব তিনিবাৰটো নাযায় তিনিবাৰ দিলে 300 হৈ যাব যেহেতু 303 হ'ব 306 হ'ব যেহেতু আমাৰ দুবাৰ দিলে হৈ যাব দুবাৰ দিলে কিমান হ'ব 204 হ'ব এটা জাস্ট হৰণৰ কাম 5 পৰা 4 গলে 1 ইয়া থাকিলে 5 ঠিক আছে এতিয়া কি হ'ব নেক্সট 51 এ এটো খন কৰিব লাগিব দ্যাট মিন্স ইয়াত হ'ব 102 51 এ দুবাৰ দিলো 102 মিলি গ'ল ওকে আমি আনসার পাই গলো যেহেতু ভাগিক জি হ'ব এটাকে আমাৰ ভাজক কিমান হ'ব 51 এটা লিখা যেহেতু যে ন ইউক্লিডৰ কলম বিধি কি লিখিলা ইউক্লিডৰ কলম বিধি অনুসৰি ইয়াত কেটা স্টেপ হ'ব যেহেতু তিনটা বাকচ আছে তিনটা স্টেপ হ'ব প্ৰথম বাকচটো কাৰণে কিমান হ'ব 867 মানে বাকচৰ ভিতৰ বস্তুখিনি ইকুৱেল কি হ'ব 255 into 102 है ना कॉमा भाग है not equal to 0 भाग है not equal to 0 এটা নেক্সট স্টেপ কি হ'ব 255 is equal to 102 255 is equal to 102 into 2 plus भागे 1 सॉरी भागे 51 ये तो भागे शून्य हुआ ना ये तो भागे not equal to 0 नेक्स्ट स्टेप तो क्या होगा 102 is equal to 51 into 2 plus 0 यार भागे 0 है ना यार भागे 0 भागे equal to 0 যেহেতু কিমানত পালা 51 যেহেতু ভাজক 51 ভাগে কিমান পাগল শূন্য পোৱা গল ঠিক আছে এটাকে নিৰ্ণয় গসাগু কিমান 51 তেন্তে আমাৰ নিৰ্ণয় গসাগু কিমান পালো তেন্তে 51 পালো তেন্তে এটো আশা কৰিছো বুজি পালা ইয়া নেক্সট টু চোৱা নেক্সট টু আছে কিমান 272 1032 চাৰি নম্বৰটো হৈছে 272 আৰু 1032 ঠিক আছে এবারে পাইবা তোমালোকে ভিডিওটো পোস্ট কৰি নিজেও চেষ্টা কৰিব পাৰা প্ৰথম ইয়াত কেৱল 272 হৰু কাটকৈ হৰু 1032 কৈ তাৰপিছত কি কৰিম হৰণ কোনে কাট কৰিব লাগিব 1032 কিহে হৰণ কৰিব লাগিব 272 প্ৰথম কিবা যাব চাচোন 4 মান দিছ 8 7 গুণ 28 কৰিলে 2 10 1088 হ'ব 4 নহয় 3 মান যাব 3 গুণ 6 21 কৰিলে 2 3 গুণ 6 816 হ'ব 3 বাৰ দিলে কিমান হ'ব 816 তেন্তে ইয়াত কিমান থাকিব ইয়াত 12 পৰা 6 গলে থাকিলে 6 ইয়াত 2 পৰা 1 গলে থাকিলে 1 216 থাকিব ঠিক আছে নেক্সট এটা এটো কাই খন কৰিব লাগিব এটো কৰিব লাগিব 272 খন কৰিব লাগিব প্ৰথম এবাৰ যাব ইয়াত চকু আগতে ওলাই আছে 216 এটো 12 পৰা 6 গলে থাকিলে 6 ইয়াত 6 থাকিব ন 6 পৰা 1 গলে থাকিব 5 এটা নেক্সট এটা 56 এ কাক কৰিব লাগে 216 চাইবান আজা 3 মানে যাব 6 গুণ 24 কৰিলে 2 20 22 চাইবান আজা
তিনিবাৰ দিলে হ'ব 6 × 18 কৰিলে 115 কলে হ'ব 16 168 কেইবাৰ দিলো তিনিবাৰ দিলো এটো বাকি থাকিব 8 16 পৰা 8 গলে থাকিলে 8 পিছত এটো 48 তেনে নেক্সট স্টেপ কি হ'ব 48 এ 56 ক দিব লাগিব এটো মুখৰ আগতে ওলাইছে এবাৰ যাব 48 ইয়া থাকিব কিমান থাকিব 6 8 থাকিব হয়নে 2 6 8 থাকিব এতিয়া 8 এ কাক দিব লাগে 48 ক দিব লাগে 8 5 গুণ 40 8 গুণ 48 তেন্তে 6 গ'ল 48 আৰু ভাগে কিমান পালো ভাগে পালো 0 তেন্তে আমাৰ হৰণ কাৰ্যটোত ভাগে 0 পালো তেন্তে আমাৰ ভাজক কিমান আছিল ভাগে 0 পাওঁতে যেটো 8 আছিল হয়নে এটো 8 আছিল তেন্তে আমাৰ নিৰ্ণয় গড় কিমান 8 হ'ব এইখিনি পাইবা তোমালোকে এতিয়া লিখি দিবা ইউক্লিডৰ কলন বিধি অনুসৰি কেটা স্টেপ হ'ব এটা দুটা তিনটা চাৰিটা পাঁচটা হ'ব প্ৰথমটো কাৰণে 1032 ইকুৱেল কি হ'ব 272 * 3 272 * 3 প্লাস 216 ইয়াত ভাগিক যি হোৱা নাই যেটো ভাগিক not equal to 0 next কি হ'ব 272 ইকুৱেল কি হ'ব 216 * 1 plus 56 ইয়াতে ভাগিক যি হোৱা নাই ভাগিক not equal to 0 next কিমান হ'ব 216 is equal to 56 into 3 plus এটো কাৰণে লিখিছো 56 into 3 plus 48 ভাগিক not equal to 0 next কাৰণে 56 equal to কিমান হ'ব 48 into 1 plus কিমান হ'ব 48 এর লগত 1 ইনটু কৰিলে তাৰ লগত 8 যোগ হৈ যাব কোন ভাগিক not equal to 0 আর লাস্ট স্টেপটো কিমান 48 is equal to 8 into 6 plus 0 যেটো ভাগিক ইয়াত লিখিম is equal to 0 ঠিক আছে এটা লিখি দিবা যেহেতু ভাজক কিমান আছে ভাজক 8 ভাগিক 0 পোৱা গ'ল 0 পোৱা এটাকে নিৰ্ণয় গড় কিমান হ'ব 8 হ'ব তেন্তে 8 আনসাৰ ওলালে ঠিক আছে ইয়া পাছতো চাবা তেন্তে এবোৰ নোট কৰিলে নহলে স্ক্ৰিনশ্বট লৈ লোৱা ইয়াৰ নেক্সট কোৱেশ্চনটো কিমান আছে সব 405 আৰু 2520 এটা ইয়াত যেহেতু 405 টো হয় তেন্তে চিন এনেকুৱা হ'ব এতিয়া 405 এ প্ৰথম সবা দিলো তাবা 90 বাকি থাকিলে এবাৰ 90 কা খন কৰিলো 405 খন কৰিলো 4 বাৰ গল 45 বাকি থাকিলে আকৌ 45 এ 90 খন কৰিলো দুবাৰ গল 0 বাকি থাকিলে এটা স্টেপ কিনি লিখিলো প্ৰথমটো কাৰণে ভাইজৰ 2520 405 * 6 plus ভাগিক 90 is equal ভাগিক 0 না হোৱা not equal to 0 ঠিক তেনেকৈ এটো কাৰণে স্টেপ কি হ'ব 405 is equal to 90.4 plus 45 ইয়াতে ভাগিক 0 হোৱা নাই হয়নে ঠিক তেনেকৈ এটো কাৰণে কি হ'ব 90 is equal to 45 into 2 plus 0 ভাগিক not equal to ভাগিক is equal to 0 ইয়াত যেটো ভাজক 45 এর ভাগিক 0 পাব এটাকে নিৰ্ণয় গড় কিমান 45 সৰি কিবা এটা ওলাব নিৰ্ণয় গড় কিমান পালো তেন্তে 45 এটো আসলে ঠিক আছে তেন্তে এটো বুজি পাইছা তেন্তে ইয়া পাছতো কিমান আছিল 155 আৰু 1385 ইয়া যেটো এটো দেখা নাই কেটো ডাঙৰ তেন্তে তা খন কৰিছো 155 এর প্ৰথম 8 বাৰ দিলো এইখিনি গুটেখিনি ক্যালকুলেশনৰ অংক তোমালোকে নিজে এটা অংক শিকিলে গুটেখিনি নিজে পাইবা বাকি থাকিলে 145 এ 155 ক যায় বা গল বাকি থাকিলে 10 আকৌ 10 এ 145 ক 14 বাৰ গল বাকি থাকিলে 5 মানে 5 ভাজৰ পাছত ভাগিকটো 0 পালো কলম বিধি লিখিলো যেহেতু এটা দুটা তিনটা চাৰিটা বাকচ আছে চাৰিটা কলম স্টেপ হ'ব তাবা যেহেতু ভাজক পাছত ভাগে 0 পাই গল এটাকে নিৰ্ণয় গড় কিমান 5 ওকে ক্লিয়াৰ নেক্সট কি নেক্সট আছে 384 আৰু 1296 তেন্তে ইয়া 384 টো সৰু 1296 ডাঙৰ তেন্তে 384 1296 এ প্ৰথম তিনিবাৰ দিলো বাকি থাকিলে 144 এতিয়া 144 তোমালোকে স্ক্ৰিনশ্বট লৈ লবা
এটো দুবাৰ দিলো বাকি থাকিলে 96 তেনেকে আমি ভাগে কিমানত 48ত ভাগে শূন্য পালো হৰণ কৰি কৰি এটা ইউটিউবৰ কলম ভিত্তি যেটো এটা দুটা তিনটা চাৰিটা আছিল এখানে চাৰিটা স্টেপ হল যেটো ভাজক 48ত ভাগে শূন্য পোৱা গ'ল এটাকে নিৰ্ণয় গসাগু 48 ঠিক আছে তেনে নেক্সট কোৱেশ্চনটো 1848 আৰু 4058 ইয়াটো 1848 টো সৰু আৰু 4058 টো ডাঙৰ এটাকে হৰণ কৰি গৈছো হৰণ কৰি গৈ আমি যেটো ভাগে শূন্যত শূন্য ভাগে কেতিয়া শূন্য পালো ভাজক 2 এটাকে স্টেপ ইয়াত এটা দুটা তিনটা চাৰিটা পাঁচটা ছটা আছে কাৰণে ছটা বাকচ ছটা স্টেপ হল বাকচ ছটা আছে কাৰণে প্ৰথমটো কাৰণে ভাজ্য 4058 41848 into 2 plus 362 তেনেকৈ গুটেখিনি স্টেপ লিখিলো ইয়াত কোনটো এপ্লাই কৰিছো গম পাইছে হয়নে কোনটো এপ্লাই কৰিছো ভাজ্য ভাজক পন ভাগফল প্লাস ভাগে ভাজ্য কোনখিনি কয় ভিতৰ বস্তুখিনি ভাজ্য কয় যেটো হৰণ কয় হেতু ভাজক কয় যেটো বাকি পাও হেতু ভাগফল আৰু যেটো বাকি থাকে হেতু কয় ভাগে ঠিক আছে আৰু ইয়াত দেখিলো যে ভাজক 2 ভাগে শূন্য পোৱা গ'ল এটাকে নিৰ্ণয় গসাগু কিমান হ'ব 2 হ'ব তেন্তে আশা কৰিছো আজি ভিডিওটো তোমালোকে মকা দি অংকগিটা বুজি পালা যেগিটা মই পাছত এনে বুজালো হেগিটা স্ক্ৰিনশ্বট মাৰি লিখি লবা মই ইয়াৰ পাছৰ ভিডিওৰ পৰা 2 নম্বৰ কোৱেশ্চনৰ পৰা ডিসকাস কৰিম ঠিক আছে আজি ভিডিওটো চোৱাৰ বাবে ধন্যবাদ